Students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি এটা বিৰাট ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিবলৈ গৈ আছো হেতু হল ডিএনএ ভাইৰাছৰ বিষয়ে আমি আজি ডিসকাস কৰিম। সো ডিএনএ ভাইৰাছৰ যদি এক্সাম্পল চোৱা আমি টি ফেজটো এটা এক্সাম্পল হিচাপে পঢ়িম। স্যার টি ফেজ মানে কি? আমি যে লাষ্ট দুটা তিনটা ক্লাছৰ পৰা যে আমি কৈ আছো ব্যাকটেৰিওফেজ বুলি হেতু এটা গ্ৰুপ হয় টি ফেজৰ। ব্যাকটেৰিওফেজ টি মানে হল টেইলড ব্যাকটেৰিওফেজ এটাৰ নেগুৰ কিছুমান থাকে এই ব্যাকটেৰিওফেজ বিলাক ভাইৰাছ হয় এটাৰ টেইল টাইপৰ কিছুমান আকৃতি থাকে তো হেতু কাৰণে এৰ টি ফেজ বুলি কয় ওকে সো টি ফেজ বা ব্যাকটেৰিওফেজ বিলাকৰ বহুতো টাইপ আছে যেনেকে বেসড অন দা ডিসকভাৰী টি মানে টাইপকো বুজায় টাইপ সো টাইপ 1 টাইপ 2 T2 T4 T6 এইবিলাক হল টাইপ ব্যাকটেৰিওফেজ তো ফেজৰ বেলেগ বেলেগ টাইপ থাকে টাইপ বিলাকৰ পৰা আহিছে বেসড অন দা ডিসকভাৰী যে প্ৰথমতে ডিসকভাৰী কোনটো হৈছিল সেইবিলাকৰ ওপৰত ভিত্তি কৰি ব্যাকটেৰিওফেজ বিলাকৰ টাইপ থাকে সো T2 T4 T6 আমি T4 টো বহুত এক্সটেন্সিভলি স্টাডি কৰো T4 ফেজ বা T2 ফেজ এইবিলাক আমি এক্সটেন্সিভলি স্টাডি কৰো সো ব্যাকটেৰিওফেজ মানে কাৰ কথা পাতি আছিলো স্যাৰ ব্যাকটেৰিওফেজ বিলাক হল এনেকুৱা কিছুমান ভাইৰাছ যোনবিলাক ভাইৰাছে কি কৰে কিল ব্যাকটেৰিয়া So what are bacteriophages? Bacteriophage বিলাক হল এনেকুৱা কিছুমান ভাইৰাছ যোনবিলাকে ব্যাকটেৰিয়া খায় ব্যাকটেৰিয়া মাৰে আৰু এই ভাইৰাছ বিলাকৰ যদি তুমি ভিতৰত সোৱা যে কেনেকুৱা ধৰণৰ বস্তু ইয়াৰ ভিতৰত প্ৰেজেন্ট আছে ইয়াৰ ভিতৰত তোমালোকে কি পাবা ডাবল স্ট্ৰেন্ডেড ডিএনএ পাবা সো সেই কাৰণে এহেতক আমি ডিএনএ ভাইৰাছৰ এক্সাম্পল হিচাপেও পঢ়ো ওকে সো এই ভাইৰাছ বিলাক ব্যাকটেৰিওফেজ বিলাকৰ যদি তোমালোকে আকৃতি সোৱা শেপ সোৱা So it is a very complex shaped virus. কিয় complex বুলি কৈছো because এহেতৰ মাথা এটা থাকে মাথাটো হল আইকোসাহেড্ৰাল টাইপৰ শেপটো আইকোসাহেড্ৰাল তাৰপিছত এহেতৰ এটা টেইল টাইপৰ থাকিব ষ্টেম টাইপৰ এটা বস্তু থাকিব সো এটো টেইল টাইপৰ দেখা যায় হয়নে প্লাস এহেতৰ টেইল ফাইবাৰস কিছুমান থাকিব এনেকুৱা ধৰণৰ কিছুমান ভৰি টাইপৰ থাকিব মানে মকৰা টাইপৰ যোনবিলাক নেকি অ্যাটাচমেন্টত হেল্প কৰিব যোনটো ব্যাকটেৰিয়া ধৰিব যোনটো ব্যাকটেৰিয়াক অ্যাটাক কৰিব হেহেতে ধৰি লয় হয়নে এই টেইল ফাইবাৰস বিলাকে হয়নে নেক্সট তুমি যদি ইয়াৰ ভিতৰ এটুক মই গুটে খোলাটো আকিছো ভাইৰাছটোৰ গুটে ওপৰৰ কভাৰিংটো আকিছো সো এই কভাৰিংটো কিহেৰে বনিছে এই কভাৰিংটো বনিছে প্ৰটিনেৰে यस সো এটো প্ৰটিন কভাৰ যাক আমি কি বুলি কওঁ ক্যাপসিড বুলি কওঁ এটো আমি শিকিছো হয়নে ব্যাকটেৰিয়া স্ট্ৰাকচাৰ জেনাৰেল স্ট্ৰাকচাৰ যেতিয়া শিকিছিলো তেতিয়া গম পাইছো নেক্সট আমি যদি কওঁ ইয়াৰ ভিতৰত কি থাকে ইয়াৰ ভিতৰত ডাবল স্ট্ৰেন্ডেড ডিএনএ থাকে সো এইবিলাক কি এইবিলাক হল ডাবল স্ট্ৰেন্ডেড ডিএনএ আৰু যিহেতু এই ভাইৰাছ বিলাকৰ যোনটো নিউক্লিয়াৰ মেটেৰিয়েল হেতু এটা ডাবল স্ট্ৰেন্ডেড ডিএনএ ইট ইজ এ ডিএনএ ভাইৰাছ আচ্ছা এখিনি স্যার বুঝিলো ঠিক আছে টি ফেজৰ বিষয়ে আপুনি ডিটেইলছত কলে এতিয়া কথা হল স্যার লাইটিক আৰু লাইসোজেনিক সাইকেলস কি ওকে সো এই যে ব্যাকটেৰিওফেজ বিলাক পাবা বেলেগ বেলেগ টাইপৰ ব্যাকটেৰিওফেজ পাবা এটাৰ এক্সাম্পলও শিকিবা এই ব্যাকটেৰিওফেজ বিলাকে যেতিয়া নিজৰ লাইফ সাইকেলটো কমপ্লিট কৰে বা বেলেগ বেলেগ ব্যাকটেৰিয়াক যেতিয়া অ্যাটাক কৰে বা বেলেগ বেলেগ অৰ্গানিজমক যেতিয়া অ্যাটাক কৰে এহেতৰ লাইফ সাইকেলটো দুটা টাইপৰ হ'ব পাৰে এহেতৰ লাইফ সাইকেল কেনেকুৱা হ'ব পাৰে ইট ক্যান বি অফ টু টাইপ সো এহেতে কমপ্লিট যে কৰিব নিজৰ লাইফ সাইকেল মানে ৰেপ্লিকেশন প্ৰসেস যেতিয়া কৰিব মানে এটা ভাইৰাছে আন ভাইৰাছ বনাব এহেতে দুটা ষ্টাইলত নিজৰ ৰেপ্লিকেশন প্ৰসেসটো কৰে এটা হল লাইটিক সাইকেল স্যার লাইটিক সাইকেল মানে কি আৰু লাইসোজেনিক সাইকেল মানে কি সিম্পল কে বুজি পায় একেবাৰে লাইটিক সাইকেল মানে কি লাইটিক সাইকেল হল যেতিয়া যোনটো অৰ্গানিজমত অ্যাটাক কৰিছে হেহেতক অ্যাটাক কৰি পেলাই হেহেতক মাৰিয়ে পেলাই কিল কৰি পেলাই মানে নাস্তানা ভূত কৰি পেলাই ফৰ এক্সাম্পল এটা ব্যাকটেৰিওফেজ আছিলে দিস ইজ এ ব্যাকটেৰিওফেজ এনি টাইপ অফ ব্যাকটেৰিওফেজ সাপোজ সো দিস ইজ এ ব্যাকটেৰিওফেজ এই ব্যাকটেৰিওফেজটো এটা ব্যাকটেৰিয়াক অ্যাটাক কৰিলে কাৰণ ব্যাকটেৰিয়াই খাব হয়নে তো ব্যাকটেৰিয়াটাক অ্যাটাক কৰিলে মোস্ট ইম্পৰ্টেন্ট এই ব্যাকটেৰিয়াটো যোনটো অ্যাটাক কৰে এটো হল ই কোলাই মেইনলি ই কোলাইক টাৰ্গেট কৰে হয়নে ই কোলাই ব্যাকটেৰিয়াবিলাকক অ্যাটাক কৰিলে অ্যাটাক কৰি পেলাই যদি এই ব্যাকটেৰিয়াটোক ফাটি সিটি টুকুৰা টুকুৰ কৰি দিয়ে মাৰি পেলাই আৰু ইয়াৰ যিমানখিনি ভিতৰৰ মাল বস্তু আছিল সেইখিনি নিজে ইউজ কৰি পেলাই লাখ লাখ ব্যাকটেৰিওফেজ জন্ম দি দিয়ে বুজি পাইছানে তেতিয়া হেতুক আমি কি বুলি কওঁ লাইটিক সাইকেল বুলি কওঁ সো লাইটিক সাইকেল মানে একেবাৰে সিম্পল বুজি পালা যোনটো সাইকেলত ব্যাকটেৰিওফেজ বিলাকে
অৰ্গেনিজমটো বৰবাদ কৰি পেলাই মাৰি পেলাই সেইটো হ'ল লাইটিক চাইকেল লাইটিক মানে ফাটি চিটি পেলোৱা লাইচিছ ফালি পেলোৱা লাইসোজেনিক মানে কি স্যাৰ লাইসোজেনিক সাইকেল মানে কি ইয়াৰ উল্টাটো ব্যাকটেৰিয়া সেলটো বা যোনটো অৰ্গেনিজমক আমাৰ এই ভাইৰাছ বিলাকে এটেক কৰিব অৰ্গেনিজমটো মাৰি নেপেলায় অৰ্গেনিজমৰ ভিতৰতে হাইড কৰি পেলাই হাইড কৰি পেলাই লুকাই থাকি পেলাই নিজকে ৰেপ্লিকেট কৰি থাকে আচ্ছা স্যাৰ কি টেকনিক ও ইয়েস এটো টেকনিক বিৰাট এটা স্মাৰ্ট টেকনিক যে সি নিজৰ বস্তুখিনি লুকাই লুকাই ৰেপ্লিকেট কৰি আছে নিজৰ ডিএনএ খিনি ফেলাই আছে পপুলেশনত হি নিজৰ ইভলিউশন কৰি আছে সাইডে সাইডে কাৰ লগত কোট লুকুৱাই থৈছে হোষ্টৰ যোনটো জিনোম আছে তাৰ লগত মিলাই দিয়ে মানে ফৰ এক্সাম্পল মই একেবাৰে সিম্পল ভাবে কৈ দিছো ফৰ এক্সাম্পল এটো এটা ব্যাকটেৰিওফেজ আছে এই ব্যাকটেৰিওফেজটো একদম স্মাৰ্ট ওকে দিস ইজ ভেৰি স্মাৰ্ট ব্যাকটেৰিওফেজ কিয় কাৰণ ই হোষ্টক মাৰি নেপেলায় কাৰণ হোষ্টক মাৰি পেলালে কি হ'ল ই নিজৰ খানা নিজে বৰবাদ কৰিলে হয়নে এটো এটা হোষ্ট ইয়েস হোষ্টৰ নিজৰ ডিএনএ আছে নে হোষ্টৰ নিজৰ এখিনি ডিএনএ আছে ওকে এতিয়া নিজৰ ডিএনএ খিনি ব্যাকটেৰিওফেজটোৱে নিজৰ ডিএনএ খিনি সুমুৱাই দিলে এখিনি ডিএনএ সুমুৱাই দিলে হয়নে এতিয়া এই ডিএনএ খিনিয়ে একচুয়ালি কি কৰিব লাগিছিল আমাৰ লাইটিক সাইকেলত কি হয় লাইটিক সাইকেলত এই ডিএনএ খিনি পা এমআৰএনএ বনে এমআৰএনএ পা প্ৰটিন বনে সৰু সৰু বাচ্চাৰ শেপ বিলাক বনায় মাথাটো বনাইছে টেইল খিনি বনাইছে ডিএনএ ৰেপ্লিকেট কৰিছে কৰি পেলাই কি হৈছে ফৰ এক্সাম্পল এই ডিএনএ খিনি সুমাই গৈছিলে সুমাই পেলাই এই ডিএনএ ডালে বেলেগ বেলেগ বস্তু বনাই পেলাই গুটেই সেলটোকে মাৰি পেলাইছিল কিন্তু ইয়াত কি হৈছে সোৱা লাইসোজেনিক সাইকেলত কি হৈছে সোৱা লাইসোজেনিক সাইকেলত এই ডিএনএ খিনি সুমাল নহয় এই ডিএনএ খিনি সুমুৱাই পেলাই কি কৰিব ই এক্সট্ৰাকে ৰেপ্লিকেট নকৰে ই কি কৰিব ইয়াৰ কষ্ট নকৰে ই টেকনিক্যালি ইয়াত সুমাই দিব নিজৰ ডিএনএ খিনি ব্যাকটেৰিয়া ডিএনএ খিনি লগত মিলাই দিব সো কি হল ঘটনাটো কি হল আমি এটা কেনেকুৱা এটা সেল পালো চাবা দেই সেলটো চাবা হা সেলটো চাবা তুমি এতিয়া সেলটোত কেনেকুৱা হল সেলৰ ডিএনএটো কেনেকুৱা হল ডিএনএ খিনি এখিনি ব্যাকটেৰিয়াল ডিএনএ হয়নে তাৰপিছত ইয়াৰ মাজতে কি আছে আমাৰ ভাইৰাছৰ ডিএনএটো মিক্স কৰি দিলে মিক্স কৰাৰ পিছত এটো এটা হাইব্ৰিড ডিএনএ বনাই দিলে বুজিবা না এটো ইমান স্মাৰ্ট এটা টেকনিক ভাইৰাছ বিলাকৰ স্মাৰ্ট এটা টেকনিক হয়নে সো এতিয়া সোৱা ই নিজে কষ্টই কৰিব নালাগে একো বনাবও নালাগে এতিয়া এই ব্যাকটেৰিয়াটো যেতিয়া ডিভাইড হ'ব ব্যাকটেৰিয়াটো ডিভাইড হ'ব অফ কোৰ্স ব্যাকটেৰিয়া বিলাক সেল বিলাক ৰেপ্লিকেট হ'ব ব্যাকটেৰিয়া সেল বিলাক যিমানে ৰেপ্লিকেট হ'ব তেতিয়া তুমি ভাবি চোৱাচোন এটোৰ পৰা যেতিয়া নতুন দুটা সেল বনিব এই নতুন দুটা সেলত আকৌ ব্যাকটেৰিয়া ডিএনএ খিনি লগত আমাৰ ভাইৰাছৰ ডিএনএ খিনিও ৰেপ্লিকেট হৈ নগলনে অফ কোৰ্স গল ব্যাকটেৰিয়া সেলটো ডিএনএ টো ৰেপ্লিকেট হৈছে প্লাস আমাৰ ভাইৰাছৰ ডিএনএ খিনিও ৰেপ্লিকেট হৈছে সো তেনেকে ই পপুলেশনত লাখ লাখ নিজৰ ডিএনএ ফেলাই দিব পাৰে আৰু এই ডিএনএ খিনি যে ফেলাই থৈ দিছে মানে পুৰা বিঅপিআই দিছে গুটে ব্যাকটেৰিয়াল পপুলেশন খিনিত যেতিয়া ইয়াৰ টাইম মন যাব যেতিয়া ইয়াৰ মন যাব ই ট্ৰিগাৰ হৈ যাব মানে কিছুমান সিচুৱেচন আছে যত নেকি এই ভাইৰাছৰ ডিএনএ খিনি ট্ৰিগাৰ হৈ যাব পাৰে যেতিয়া ট্ৰিগাৰ হৈ যাব ই ট্ৰিগাৰ কৰাৰ লগে লগে এই ডিএনএ খিনি উলাই যাব ব্যাকটেৰিয়াল ডিএনএ পৰা উলাই যাব উলাই পেলাই আহি পেলাই ই নিজৰ তেনেকে সেম টু সেম আগৰ লাইটিকৰ নিচিনা ই সেম টু সেম কি কৰিব নিজৰ সেই ডিএনএ খিনি পা এমআৰএনএ বনাব নিজৰ প্ৰটিনছ কিছুমান বনাব ক্যাপচিড প্ৰটিনছ বনাব নিজৰ ডিএনএ খিনি লগাই লগাই আকৌ গুটেই বিলাক সেল মাৰাও ইয়াৰ ক্যাপাসিটি থাকিব সো ইয়াত লাইটিকত কি কৰিছিল অকল যোনটো লাইটিকটো কি একদম এটা মূৰ্খ মানুহৰ কাম হয় না লাইটিকটো কি কৰিছিল লাইটিকটো তোমাৰ যোনটো সেলত হুমাইছিলে সি নিজে বৰবাদ কৰি পেলাই সেলটোকো খালে আৰু সি এতিয়া আকৌ নেক্সট বেলেগ এটা সেল বিচাৰিব লাগে কিন্তু ইয়াত কি হৈছে একেলগে গুটেই পপুলেশনতে সি লুকাই লুকাই ফেলি গৈ আছে ব্যাকটেৰিয়া সেল বিলাকে গমেই নাপায় ওকে সো এটো এটা মোস্ট স্মার্ট টেকনিক বুলি মই ভাবো হয় না সো তুমি কোৱা তুমি এটা কথা কোৱা আমাৰ যে কৰোনা ভাইৰাছ বিলাক আছে ফৰ এক্সাম্পল তুমি এটো আইডিয়া কৰিব পাৰিবানে নাই মই এটা তোমাক সিচুৱেচন দিও দে তুমি যদি এটা ভাইৰাছ হোৱা তুমি নিজকে এটা ভাইৰাছ বুলি ভাবা তুমি যদি এটা ভাইৰাছ তুমি যাক এটেক কৰিবা তাক মাৰি পেলোৱাটো বিচাৰে নে তাৰ পৰা ৰসখিনি খুলি খুলি যে হিউজিয়া থাকক আৰু মোৰ খানাৰ যোনটো সোর্স আছে মোৰ খানা যোগানটো সদায় হৈ থাকক হেতু বিচাৰিবা নে একেবাৰে তোমাক মাৰি কহি তোমাক মাৰি পেলালে তোমাক যদি মই মাৰি পেলাও মই তোমাৰ গাৰ পৰা তোমাক বস্তুবিলাক খুহি খুহি খাই আছো তোমাকে যদি মাৰি পেলাও মোৰ খানা সোর্স কত নাই তুমি মৰি গলা মানে মইও মৰি যাম তোমাৰ লগতে ইয়েস তোমাৰ হেতু মোৰ ভাল টেকনিক হ'ব নোৱাৰে মই যদি এটা ভাইৰাছ হওঁ
মই হেতু স্মার্ট কাম নকৰিলো তোমাক মাৰি পেলালে সো কৰোনা ভাইৰাছটোক চাবা দেই কৰোনা ভাইৰাছ যেতিয়া আমাক এটেক কৰিছিলে কৰোনা প্ৰথমতে নতুন নতুন আহিছিলে মাৰ্কেটত তেতিয়া চাবা সি নিজকে ইভলভ কৰি আছে লাহে লাহে ইয়েস সো লাহে লাহে ইভলভ কিয় কৰি আছে যে সি মাৰি পেলাবটো নিবিচাৰে যোনটো হোষ্টত সোমায় হোষ্টটো মাৰি পেলালে তাৰ কাৰণে ভাল নহয় বিকজ হোষ্টটো মৰিলে সি আকৌ মাথা মাৰিবলগীয়া হওক যে নেক্সট এটা হোষ্ট ক'ত পাম নে নাই yes or no কিন্তু মই যদি এনেকুৱাকে নিজকে ইভলভ কৰো যে ময়ো ৰস শুহি শুহি খাই থাকিব পাৰো ময়ো চিন্তা থাকিব পাৰো আৰু হোষ্টটোৰো ইমান এটা এফেক্ট নপৰক সো সেইটো এটা ভাল এটা ষ্ট্ৰেটেজি হয়নে যে মই তাৰ ভিতৰতে থাকিম কিন্তু তাকো ইমান এফেক্ট নকৰো তাকো ইমান বেমাৰ নকৰো কিন্তু ময়ো ধুনীয়াকে মোৰো ভৰণ পোষণ হৈ থাকক সো সেইটো এটা ভাল টেকনিক yes or no সো এতিয়া চাবা যিমান কৰোনা ভাইৰাছ নতুন নতুন ষ্ট্ৰেইন বিলাক বনি আছে দে আৰ লেছ ভালনাৰেবল মানে সিচুৱেশনটো কি হৈ আছে ভাইৰাছ বিলাকে নিজকে ইভলভ কৰিছে yes or no বুজি পাইছে না আইডিয়াটো তো যিমানে ইভলিউশন হৈ আছে আমাৰ নেচাৰে বস্তুবিলাক সিমানে স্মার্টলি কাম কৰিবলৈ চাই হিমালে নিজকে বস্তুবিলাক নতুনকে কোট কেনেকে মিলাব পাৰি কেনেকে সিচুৱেশনটোৰ খাপ খুৱাব পাৰি সেইটো কথা চিন্তা কৰে সো এটো লাইটিক আৰু লাইসোজেনিক সাইকেলটো বুজাটো হেকাৰণে বিৰাট ইন্টাৰেষ্টিং এটা টেকনিক ওকে সো তোমালোকক ব্যাকগ্ৰাউণ্ডত কিছুমান কথা কলো এই সিলেবাসৰ লগত ৰিলেটেড নহয় লাইটিক লাইসোজেনিক সাইকেল বুজিলে হ'ব সো লেটস কাম ব্যাক টু দা syllabus তো T phase মানে কি what is T phase T phase are a group of tailed bacteriophage like T2 T4 T6 that infects E coli bacteria আমি গম পালৱে shape টো হল এনেকুৱা দেখিছা নে বৰ এটা কমপ্লেক্স shape দেখি ভাল লাগিল ধুনিয়া হয় না they have double stranded DNA and a complex structure icosahedral head যত নেকি DNA খিনি লুকাই থাকে tail sheet injects DNA এল দেখিছা নে সো ইনজেকশনৰ নিচিনা নিজৰ DNA খিনি সুমুৱাই দিয়ে বেলেগ ব্যাকটেৰিয়া সেল বা বেলেগ বেলেগ অৰ্গানিজমত এনেকে ইনজেক্ট ইয়াত জিনবা লাগিলে পুচুককে খুমাই দিবি নিজৰ ডিএনএ খিনি টেইল ফাইবাৰস কিহৰ হেল্প কৰে এইবিলাক টেইল ফাইবাৰস বিলাক দিছা এইবিলাক হেল্প ইন অ্যাটাচমেন্ট লাগি ধৰাত হেল্প কৰে ইয়াৰ যদি সাইজ কিমান দিছে 300 এংস্ট্ৰম দে এটো নেনোমিটাৰ নহয় 300 এংস্ট্ৰম বুলি কৈছে আৰু 1 এংস্ট্ৰম মানে কি 1 এংস্ট্ৰম মানে 0.1 নেনোমিটাৰ 1 এংস্ট্ৰম মানে 0.1 নেনোমিটাৰ তেতিয়া হলে তোমাৰ 300 এংস্ট্ৰম মানে কিবা হ'ব around 30 নেনোমিটাৰ বুজি পাইছা সো এটো হল তোমালোকৰ সাইজৰ এটা কম্পাৰিজন এংস্ট্ৰমত যেহেতু দিয়া আছে মই নেনোমিটাৰলৈ কনভাৰ্ট কৰি দেখুৱাইছো তোমালোকক যাতে ইজি হ'ব বস্তুবিলাক ওকে এতিয়া চোৱা লাইটিক সাইকেলত কি হয় এটো মই লাষ্ট ক্লাছত ধুনিয়াকে এক্সপ্লেইন কৰিছো যেতিয়া আমি ক্লাসিফিকেশন পঢ়ি আছিলো হয়নে তাত ধুনিয়াকে বুজাইছিলে কিন্তু এবাৰ আকৌ কৈছো তোমালোকক যোনে ক্লাসিফিকেশনটো চোৱা না বাল্টিমোৰ সিস্টেম অফ ক্লাসিফিকেশন ধুনিয়াকে মই ভিডিও বনাই দিছো প্লিজ ফলো দা ভিডিও সো লাইটিক সাইকেলত কি হৈ যায় ইট কিলস দা হোষ্ট যোনটো হোষ্টত আহে মাৰিয়ে পেলায় সো দিস ইজ এ ভাইৰুলেন্ট সাইকেল ভাইৰুলেন্ট মানে বহুত ডেঞ্জাৰাছ সাইকেল where the phage replicates rapidly assembles and lyses bursts the host cell to release new virus দেখিছা সো প্ৰথম স্টেপটো কি হয় অ্যাটাচমেন্ট হোষ্টটো অ্যাটাচ হৈছে হোষ্টৰ ওপৰত ব্যাকটেৰিওফেজটো অ্যাটাচ হৈছে এটো হোষ্ট সেল এটো হোষ্ট ব্যাকটেৰিয়াল সেল আৰু এটো হল ব্যাকটেৰিওফেজ সেকেন্ড স্টেপ penetration so host to ভিতৰত নিজৰ ডিএনএ খিনি পেনেট্ৰেট কৰি দিয়ে এইখিনি ৰঙা খিনি দি যায় একদম পেনেট্ৰেট কৰিছে ফেজ ডিএনএ খিনি আৰু হোষ্ট ডিএনএ খিনি নিজৰ আছে so host ডিএনএ কে এক্সট্ৰা কে ই নিজকে কি কৰি থাকে ৰেপ্লিকেট কৰিব ই নিজৰ এই ডিএনএ পৰা আৰএনএ বনাব আৰএনএ কেনেকুৱা ধৰণৰ এমআৰএনএ পৰা প্ৰটিন বনাব ইয়াত আৰু গুটে প্ৰসেস খিনি হৈ থাকে আৰু এই প্ৰসেস খিনি হ'বলে যিমান এনজাইমছ লাগিব যিমান এনাৰ্জি লাগিব ক'ৰ পৰা ল'ব হোষ্ট সেলটোৰ পৰাই ল'ব হোষ্ট সেলটোৰ ভিতৰত যিমান এনাৰ্জি আছে যিমান এনজাইমছ আছে যিমান কেমিক্যাল যিমান জি লাগে প্ৰটিনছ লাগে ই পুৰা খুহিব তাৰ পৰা খুহি কি কৰিব ই নিজৰ এগালু বস্তু বনাই ল'ব ভিতৰতে দেখছে হোষ্টৰ মাথা নিজৰ মাথাটো বনাইছে টেইলছ বিলাক বনাইছে নিজৰ ডিএনএ বিলাক বনাইছে ইয়েস গুটে বিলাক বনিছে বায়োসিনথেসিস কৰি আছে নেক্সট থাৰ্ড স্টেপ ইজ বায়োসিনথেসিস phase DNA replication and phase proteins are made yes fourth step কি কৈছে ম্যাচুৰেশন গুটে বস্তুবিলাক যিমান বিলাক বনাইছে হেবিলাক ধুনিয়াকে অ্যাসেম্বল কৰিছে এতিয়া মাথাটো লগাইছে গুটে ব্যাকটেৰিয়াটো তৈয়াৰ কৰিছে বাচ্চাবিলাক yes ম্যাচুৰেশন হৈছে তা ফাইনালি ফিফথ স্টেপত কি হ'ব লাইসিস গুটে সেলটো মাৰি পেলাব ফালি পেলাব আৰু এই নতুন ব্যাকটেৰিওফেজ বিলাক উলাই যাব আৰু উলাই গৈ পেলাই এতিয়া আকৌ ইয়াৰ টেনচন কি যে নেক্সট ব্যাকটেৰিয়াল সেলটো এতিয়া ক'ত পাম because সেইবিলাকক এই সৰুবিলাকে অ্যাটাক কৰিব তাৰপিছত সেইবিলাকো মাৰিব এনেকে এহঁতৰ লাইফ সাইকেলটো কমপ্লিট হ'ব স্মার্ট ওয়ে লাইসোজেনিক সাইকেল হাইড এন্ড ওয়েট কিহৰ কাৰণে হেড কৰি দিয়ে ই নিজৰ ডিএনএ খিনি লুকুৱাই দিয়ে সো সোৱা এটো এটা প্ৰোক্যাৰিওটিক সেল ব্যাকটেৰিওফেজটো আহিলে অ্যাটাচ কৰিলে
নিজৰ ডিএনএ খিনি সোমাই দিলে এইখিনি ডিএনএ সোমাই দিছে সোমাই দিয়া ডিএনএ খিনি কি হ'ল এই ব্যাকটেৰিয়াল ডিএনএ খিনি লগত লাগি গ'ল দেখিছানে এইখিনি ৰঙা ডিএনএ খিনি লাগিল ইন্টিগ্ৰেট কৰাই দিলে এটো টেকনিক আছে বহুত ডিটেইলছত জানিবা যেটা তোমালোকে এমএসসি পঢ়িবা এতিয়া নালাগে ইমান সো লাইসোজেনিক সাইক্লত নিজৰ ডিএনএ খিনি ইন্টিগ্ৰেট কৰি দিলে দা হোষ্ট সেলস ডিভাইড এতিয়া হোষ্ট সেলটো ডিভাইড হ'ব হোষ্ট সেল ডিভাইড লগতে নিজৰ ডিএনএ খিনিও ভাইৰাছৰ ডিএনএ খিনিও হোষ্ট সেলটোৱে গম নোপোৱাকে ৰেপ্লিকেট কৰি আছে বুজি পাইছানে আৰু এনেকে ৰেপ্লিকেট কৰি কৰি লাখ লাখ ব্যাকটেৰিয়া যিমান বিলাক বনিছে যিমান বিলাক ব্যাকটেৰিয়া নিউ সেলস বনিছে এহেতে গম নোপোৱাকে প্ৰত্যেকটো ব্যাকটেৰিয়া সেলৰ ভিতৰত কি আছে সেই ভাইৰাছৰ ডিএনএ খিনি সেই চাংটো সেই সৰু ভাইৰাছৰ ডিএনএ খিনি কিন্তু ইন্টিগ্ৰেট হৈ আছে এতিয়া যেতিয়া সুবিধা পাব যেতিয়া প্ৰপাৰ সিচুৱেচন পাব সো the virus remains dormant until host condition deteriorate যেতিয়া হোষ্টৰ কন্ডিশনটো অলপ অলপ ডিটেৰিয়ৰেট হ'ব কম সিচুৱেচন আহিব তেতিয়া আৰু সুবিধাজনক হ'ব ভাইৰাছটোৰ কাৰণে যে এতিয়া মই এক্টিভ আকৌ হ'ব লগিয়া হয় এতিয়া মই এক্টিভ হৈ যাও আৰু মোৰ নিজৰ বস্তুবিলাক বনাও তেতিয়া এটো ট্ৰিগাৰ হৈ যাব সেই ডিএনএ খিনি পুৰা নতুনকে প্ৰটিন বনিব গুটে বস্তুখিনি বনিব আৰু সেই ব্যাকটেৰিয়া সেলবিলাক আকৌ মাৰা স্টাৰ্ট কৰিব বুজিছানে সো লাইসোজেনিক সাইকেল মোৰ মতে বহুত বেছি ডেঞ্জাৰাস কাৰণ ই একেলগে বহুত গুটে জেনাৰেশন অফ ব্যাকটেৰিয়াল সেলক এফেক্ট কৰিব পাৰে so this is a temperate cycle where the phase DNA integrates in the host genome and remains dormant prophase remains dormant etu prophase বুলি কওঁ আমি এই ব্যাকটেৰিয়া সেলটো যে নিজৰ সেল ভাইৰাছ ডিএনএ টো যে নিজৰ ডিএনএ খিনি সুমুৱাই পেলাই ৰেপ্লিকেট কৰিছে এটো prophase বুলি কওঁ yes okay now লাইটিক আৰু লাইসোজেনিকৰ এটা ডিস্টিংশন যে ৰেপ্লিকেশন স্পিড লাইটিকৰ হল ফাস্ট লাইসোজেনিকৰ স্লো ডৰমেন্ট হোষ্ট ফেটটো কি সেল লাইসিস হোষ্টক কি কৰে মাৰি পেলাই ডেথ কৰি দিয়ে লাইসোজেনিকত কি হয় হোষ্টটো সাৰ্ভাইভ হৈ থাকে হয়নে যেতিয়ালৈকে হি এক্টিভ নহয় হোষ্টটো সাৰ্ভাইভ হৈ থাকিব পাৰে একো দিগদাৰ নাই ফেজ টাইপ ভাইৰুলেন্ট এক্সাম্পল T4 ফেজ এনেকুৱা কৰে লাইসোজেনিকত টেম্পাৰেট বুলি কওঁ ফেজ টাইপ এক্সাম্পল ল্যাম্ডা ফেজ বিলাক টেম্পাৰেট ফেজ হিচাপে কাম কৰে জেনেটিক মেটেৰিয়েল ফেট ৰেপ্লিকেট সেপাৰেটলি আৰু জেনেটিক মেটেৰিয়েলটো কি হয় ইন্টিগ্ৰেটস ইনটু হোষ্ট ডিএনএ প্ৰফেজ ৰিয়েল লাইফ ইম্পৰ্টেন্স কি হয় ফেজ থেৰাপিত ইউজ কৰিব পাৰো আমি অল্টাৰনেটিভ টু এন্টিবায়োটিক্স আমি ইউজেস লাইটিক ফেজ টু কিল ড্ৰাগ ৰেজিস্ট্যান্স হৈ যায় কিছুমান ব্যাকটেৰিয়া ড্ৰাগ ৰেজিস্ট্যান্স হৈ যাব পাৰে তো ড্ৰাগ ৰেজিস্ট্যান্স ব্যাকটেৰিয়া বিলাকক যদি আমি এনেকে লাইটিক সাইকেল কৰা কিছুমান ব্যাকটেৰিয়াফেজ যদি আমি ডিজাইন কৰিব পাৰো with proper antibiotic হয় না with proper situation with proper genes যোনবিলাক এনেকি সেই ব্যাকটেৰিয়া বিলাকক খাই ধ্বংস কৰি পেলাব পাৰে তো তেনেকৈ আমি ডিজাইন কৰিব পাৰো ফেজ থেৰাপি জেনেটিক ইঞ্জিনিয়াৰিংত আমি ইউজ কৰিব পাৰো জেনেটিক ইঞ্জিনিয়াৰিং কেনেকৈ লাইসোজেনিক ফেজটো এতিয়া হেল্পফুল হ'ব কাৰণ জেনেটিক ইঞ্জিনিয়াৰিংত আমি কি কৰিব লাগে যে আমাৰ কিছুমান জিন অফ ইন্টাৰেষ্ট আমি ব্যাকটেৰিয়া সেলৰ ভিতৰত সোমাই দিব লাগে সো ব্যাকটেৰিয়া সেলৰ ভিতৰত সোমোৱাবা কেনেকৈ ডিএনএ ৰ লগত ইন্টিগ্ৰেট কৰিবা তো লাইসোজেনিক সাইকেল কৰিলে আমি সেই আমাৰ ডিএনএ অফ ইন্টাৰেষ্টটো সোমাই দিব পাৰিম সো তেনেকৈ হেল্পস ইনসাৰ্ট ফৰেন জিনস ইনটু ব্যাকটেৰিয়াল জিনোম আন্ডাৰষ্টেণ্ডিং লেটেন্সি ইন হিউম্যান ভাইৰাছ আমি হিউম্যানৰ যোনটো এইচআইভি ভাইৰাছ আছে এইচআইভি ভাইৰাছ বিলাকে কি হয় এইচআইভি ভাইৰাছ তোমাক এফেক্ট কৰিলে নহয় তোমাক এটেক কৰিলে নহয় সোমালে তোমাৰ গাত লগে লগে তোমাক বেমাৰ নকৰে ই বহুত সময় ভিতৰত লেটেন্ট হিচাপে থাকে ডৰমেন্ট হিচাপে থাকে সো সেই বস্তুখিনি বুজিবলৈ আমি লাইসোজেনিক ফেজ লাইটিক ফেজৰ কথা জানিব লাগিব yes so next ক্লাছত আমি আৰএনএ ভাইৰাছটো ডিটেইলছত ডিসকাস কৰিম আজি ক্লাছত আমি ডিএনএ ভাইৰাছৰ ওপৰত ডিসকাস কৰিলো ডিএনএ ভাইৰাছৰ এক্সাম্পল টি ফেজ বিলাক ব্যাকটেৰিয়াফেজ বিলাক ব্যাকটেৰিয়াফেজ আমাৰ বহুত বেলেগ বেলেগ টাইপ আছে T2 T4 T6 ল্যাম্ডা ফেজেস এইবিলাক সব ব্যাকটেৰিয়াফেজৰ গ্ৰুপৰ আন্ডাৰত পৰে যোনবিলাক নেকি ব্যাকটেৰিয়া খাই ভাল পায় ব্যাকটেৰিয়াফেজ এই কাৰণে নাম পৰিছে সো ব্যাকটেৰিয়াফেজ বিলাকে দুটা ষ্টাইলত নিজৰ লাইফ সাইকেলটো কমপ্লিট কৰে ৰেপ্লিকেট কৰে লাইটিক ফেজ এন্ড লাইসোজেনিক ফেজ লাইটিক ফেজ মানে মাৰি পেলাই যোনবিলাক ব্যাকটেৰিয়া সেলক এটেক কৰে মাৰি পেলাই লাইসোজেনিক মানে যোনবিলাক ব্যাকটেৰিয়া সেলক এফেক্ট কৰে হেটো মাৰি নেপেলাই লগে লগে বাট লুকাই লুকাই হি নিজৰ ডিএনএ খিনি ৰেপ্লিকেট কৰি থাকে সো দিস ওয়াজ অল এবাউট ইউৰ টুডেজ ক্লাস আমি নেক্সট ক্লাছত আৰএনএ ভাইৰাছ পঢ়িম থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও যদি ভিডিও ভাল লাগিলে প্লিজ লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব যদি নোটছ লাগে you can always check my website okhomiyabio.com description link আছে চাই লবা meet you in the next class bye bye